আনন্দৰ কথা। আৰু আমাৰ অসম ভেলী একাডেমীৰ এইটো এটা গৌৰৱোজ্জ্বল ঐতিহ্য আছে। 2020 চনত আমাৰ 7ম স্থান লাভ কৰিছিল আৰু 100% পাছ আছিল। 2022 চনত আমাৰ 4ৰ্থ স্থান লাভ কৰিছিল আৰু 100% আছিল। যোৱা বছৰৰ অলপ নম্বৰৰ কাৰণে এটা ছাত্ৰই স্থান পোৱা নাছিল যদিও 100% আছিল। এইবাৰো আমাৰ যদি স্থান থাকিলহেঁতেন, দুটা ছাত্ৰীয়ে আমাৰ হায়েষ্ট মাৰ্ক পালেহেঁতেন, স্থান লাভ কৰিলেহেঁতেন। ইতিমধ্যে বিষয়ৰ ক্ষেত্ৰত দুটা ছাত্ৰ ছাত্ৰীয়ে আমাৰ দুটা বিষয়ত সৰ্বোচ্চ অসমৰ ভিতৰত সৰ্বোচ্চ নাম লাভ কৰিছে। আৰু এইবাৰ আমাৰ কলা শাখাত 291টা ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল, তাৰ 258টাই প্ৰথম বিভাগ লাভ কৰিছে। দুটা ছাত্ৰ ছাত্ৰীয়ে আমাৰ শীৰ্ষৰ স্থান লাভ কৰিছে দুটা বিষয়ত। কলা শাখাত আমাৰ 39জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল, তাৰ 32জনে প্ৰথম বিভাগ লাভ কৰিছে আৰু বহু কেইগৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে নিশ্চয় এইটোতো আচলতে হয় যে তেখেতসকলে এটা বিশেষ চিন্তা কৰি পেলাই পৰিকল্পনা কৰি এইটো ষ্টেণ্ডটো উঠাই দিছে। কিন্তু ষ্টেণ্ডটো থাকিলে কিছু পৰিমাণে আমি ব্যক্তিগত হিচাপে আমি আনন্দিত হ'লোঁ হয়। মই আপোনাক ক'লোঁ যে আমাৰ এইবাৰ নিশ্চয়কৈ দুগৰাকী ছাত্ৰী এই ষ্টেণ্ডত থাকিলহেঁতেন। তথাপি চৰকাৰে যিহেতু এটা বিশেষ চিন্তা কৰি এটা পৰিকল্পনা কৰি তুলিছে, তাৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। আচলতে আমাৰ আজি অসম ভেলী একাডেমীৰ পৰম আনন্দৰ দিন যে আমি আজিও এই শীৰ্ষস্থান লাভ কৰিবলৈ, জিলাখনৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। অসম ভেলী একাডেমীয়ে 2004 চনৰ পৰা 2024 চনলৈ ধাৰাবাহিকভাৱে সফলতা লাভ কৰি আহিছে। এইবাৰো আমাৰ 100% উত্তীৰ্ণ হৈছে প্ৰতি বছৰৰ দৰে। আমাৰ কলা শাখাত 291গৰাকীয়ে অৱতীৰ্ণ হৈছিল, তাৰে 258গৰাকীয়ে প্ৰথম বিভাগ পাইছে, 32গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 1গৰাকীয়ে মাত্ৰ প্ৰথম বিভাগ পাইছে। বাণিজ্য শাখাত ঠিক তেনেদৰে 39গৰাকী ছাত্ৰ ছাত্ৰী আছিল, তাৰে 32গৰাকীয়ে প্ৰথম বিভাগত আৰু 7গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আৰু কলা শাখাত অসমৰ ভিতৰত দুটা বিষয়ত আমাৰ হিন্দী আৰু তৰ্কশাস্ত্ৰৰ দৰ্শন বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। আমি উৎফুল্লিত হৈছোঁ আৰু আপোনালোককো আমি এই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে নতুন শিক্ষানীতিয়ে হয়তো এইবাৰ স্থানটো নিশ্চয় চৰকাৰে এইটো সিদ্ধান্ত লৈছে। চৰকাৰৰ নিশ্চিতভাৱে এইটো সুদূৰ প্ৰসাৰী সিদ্ধান্ত হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ হিতৰ কাৰণে সিদ্ধান্ত লৈছে। আমি স্বাগতম জনাইছোঁ। হয়, আজি আমাৰ এই যি 2023-24 বৰ্ষৰ যি উচ্চতৰ মাধ্যমিকৰ এই ফলাফল আজি ঘোষণা কৰিলে। আমি এই বিদ্যালয়খনৰ ছাত্ৰী হিচাপে আমি এই ফলাফলক লৈ বহুত সুখী অনুভৱ কৰিছোঁ। নাই, আমাৰ দুখ মানে কি, এনে অলপমান লাগিল, কিন্তু আমাৰ এই বিদ্যালয়ৰ যি ৰিজাল্ট হৈছে, যি ফলাফল হৈছে, আমি বহুত সুখী।